আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল মোৰো ভাল আজিতো গম পাইছে ইমানবিলাক লাইট দেখাইছোঁ যেতিয়া কিহৰ ভিডিঅ' দিছোঁ মই আৰু আজি দিনটোত দিছোঁ যেতিয়া অবভিয়াছলি ছট পূজাৰ ভিডিঅ'ই হ'ব এয়া চাওক পল্টন বজাৰত ছট পূজাৰ কাৰণে ডেকোৰেশ্যন কৰিছে লগতে আমাৰ জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি দি তেওঁলোকে ডেকোৰেশ্যন কৰিছে এয়া চাওক এইটো হৈছে আমাৰ ঘৰৰ একেবাৰে ছাইডৰ গলিটো আৰু এতিয়া আমি গৈ আছোঁ অলপ নদীলৈ একেবাৰে নদীৰ আগলৈ গৈ নাযাওঁ মানে অলপ ৰাস্তাটোৱে আপোনালোকক দেখাই দিছোঁ যিহেতু ঠাণ্ডা পৰি আহিছে আৰু মোক বেলেগে ভিডিঅ'টো কৰি দিছে সো যোনে মোক ভিডিঅ'টো কৰি দিছিলে তেওঁ মানে নদীলৈ যোৱা নাছিলে মই নাছিলোঁ ডিব্ৰুগড়ত মই তিনিচুকীয়াতে আছিলোঁ কিন্তু তথাপিও মোক মোৰ ভাগিনে ভিডিঅ'টো কৰি দিছে সেইকাৰণে আৰু আপোনাক মই দেখাই আছোঁ ভিডিঅ'টো এয়া দেখিছেনে এয়া নদী কিনাৰত হয় আৰু ৰাস্তাটো মই আপোনালোকক দেখালোৱে আমাৰ পল্টন বজাৰৰ ৰাস্তাটো কেনেকৈ আছিলে এয়া নদী কিনাৰ আপোনাৰ কলগছো লগাইছে চাকিও জ্বলাইছে আৰু লাইটো জ্বলাইছে এইবিলাক হৈছে আপোনাৰ এইটো চান্দমাৰী ঘাটৰ ফালে হয় সেয়াই আৰু অলপ চলপ মই ছট পূজাৰ ব্লগটো আপোনালোকক দেখাইছোঁ যে কেনেকৈ আমাৰ পল্টনত সজাইছে ছট পূজা আৰু আপোনালোকে কোনে কোনে ছট ব্ৰত কৰিছে মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব লগতে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি ক'ব যদি কিবা ভুল হৈছে সেইটোও ক'ব তেতিয়াহ'লে আজিলৈ ইমানতে সামৰিছোঁ আকৌ কাইলৈ লগ পাম এটা নতুন ভিডিঅ' লৈ এটা নতুন দিনত তেতিয়াহ'লে সকলোকে মোৰ ফালৰ পৰা হেপী ছট পূজা আৰু মোক ঠেকুৱা দিলে কিন্তু ভাল পাম দেই তেতিয়াহ'লে আজিলৈ বাই বাই